হেল্ল' দাদা নমস্কাৰ দেই মই গাতা ৰাহে মেৰা দিল ইভেণ্ট কোম্পানীৰ পৰা কৈ আছোঁ দাদা আপুনি 3 তাৰিখৰ কাৰণে ফ্ৰী আছে নেকি 3 আগষ্টৰ কাৰণে মইতো গুৱাহাটীৰ পৰা কৈ আছোঁ কিন্তু মই গুৱাহাটীত আজি আছো আজি মই গুৱাহাটীৰ পৰা ওলাই যাব নেকি দাদা মানে আপোনাৰ গোটেই খৰচ এক্সপেণ্ডিচাৰ কিমান কি হয় গোটেইখিনি পাতি ল'লোহেঁতেন 3 আগষ্টৰ কাৰণে মোৰ নাম্বাৰটো ক'ত আপোনাৰ নম্বৰটো দাদা আৰু আপুনিতো ডাঙৰ মানুহ আৰু আপোনাৰ নম্বৰ কিয় নাপাম আপোনাৰ নাম্বাৰটো কিবা এটা ভুল হৈছে চাওকচোন মই দাদা নম্বৰটো ঠিকেই মাৰিছোঁ দাদা আপুনি মুঠতে কওক আপোনাৰ বাজেটটো কিমান 3 আগষ্টৰ কাৰণে আপোনাৰ নাম্বাৰটো এবাৰ ভুল হৈছে এবাৰ চেক কৰকচোন আপুনিতো নীল আকাশে কৈ আছে ন হয় কিন্তু আপুনি যাক বিচাৰিছে তেওঁ নহয় নীল আকাশ নহয় জানো নহয় মোৰ নামটো সেইটোৱে হয় কিন্তু আপুনি যোনটো নীলাকাশক বিচাৰিছে তেওঁ নহয় দাদা এতিয়াতো বহুত ডাঙৰ ঘটনা হ'ব মইতো মোৰ বছক কৈ দিলোঁ এইটো নাম্বাৰ হয় বুলি আৰু চবেই মোৰ ওপৰত আশা কৰি আছে দাদা ঘটনাটো হ'ল আমাৰ মানে মানুহখিনি আহিব মানে পাটনাৰ পৰা তেওঁলোকে এনেও অসমীয়া বুজি নাপায় চ' আপুনিয়ে আহি পেলাই গাই দিয়কহি না নহয় আপুনি বুজা নাই কথাটো তেওঁৰ নাম মোৰ নাম একেই কিন্তু আপোনাক হয়তো কোনোবাই এইটো নামটো একেই কাৰণে মোৰ আপোনাৰ নাম তেওঁৰ লগত মোৰ ভাল তেওঁৰ লগত মই যোৱাকালি একেলগে আছিলোঁ তেওঁৰ নাম মোৰ নামো একেই কিন্তু মই আপুনি যোনজন কৈছে তেওঁ নহয় বুজিছোঁ দাদা কিন্তু ঘটনাটো হ'ল মই মানে আপোনাৰ নম্বৰটো একেবাৰে ওপৰলৈকে মেইল কৰি দি দিলোঁ এতিয়া যদি মোৰ অফিচৰ বছে যদি গম পায় যে মই ভুল নম্বৰ দিছোঁ মোৰ চাকৰিৰ কথা আছে দাদা আপুনি আহি পেলাই 2টামান গান গাই থৈ গুচি যাবহি ফ্ৰেণ্ডশ্বিপ ডে হয় সেইদিনাখন এটা কাম কৰিছোঁ ৰ'ব কওকচোন। মই নীলাকাশক ফোন কৰিছোঁ নীলাকাশে যদি তেওঁৰ নম্বৰটো আপোনাক শ্বেয়াৰ কৰিবলৈ কয় মই তেওঁৰ নম্বৰটো আপোনাক দিম তেখেতৰ সলনি আপুনি আহিব নোৱাৰিব নেকি বাৰু না মই এইটো প্ৰফেশ্যনৰ নহয়ে মই এইটো প্ৰফেশ্যনৰ নহয়ে তেওঁ মোৰ বন্ধু হয় মই বুজি নাপালোঁ আপোনাক কোনে আপোনাক মোৰ নাম্বাৰ দিলে তেওঁৰ নাম মোৰ নাম একেই তেওঁ যোৱাকালিলৈকে গুৱাহাটীতে আছে তেওঁ কালি ৰাতি ওলাই গৈছে মই আজি ৰাতি ওলাই এতিয়া যদি মই চেঞ্জ কৰোঁ মোৰ বহুত ডাঙৰ বিপদ হৈ যাব পালে ক'ত আপুনি মোৰ নাম্বাৰটো সেইটোৱে মই আচৰিত পাইছোঁ এই আমাৰ মানে আউটচোৰ্চিং কৰা কোনোবা মানুহে দিলে নাম্বাৰটো কিন্তু ময়ো বহুত মানে মই বিপদত পৰি যাম আপুনি 2টামান গান গাই দিবহি আহি পেলাই তেওঁলোকে এনেও বুজি নাপায় বাহিৰৰ মানুহ সেইটো প্ৰফেশ্যনৰ মানুহেই নহয় দাদা মোৰ আপুনি কি বুজা হ'ব নাই মই এইটো প্ৰফেশ্যনৰ মানুহেই নহয় আপুনি মোৰ নাম্বাৰটো কেনেকৈ পালে মই সেইটোৱে আচৰিত মোৰ চাকৰিৰ ভয় এটা হৈ গৈছে দাদা যদি 2টা গান গাই দিয়ে সি অকল কাটি দিল হেল্ল' হেল্ল' দাদা মই আচলতে ৰেড FM-ৰ পৰা RJ পল্লৱীয়ে কৈ আছোঁ আৰু আপোনাক আচলতে আমি টুপি পিন্ধালোঁ মোকে পালেনে আপোনাক ৰেড টুপি পিন্ধাবলৈ আপোনাৰ বন্ধু যুগলে মানে কৈছিলে আমাক এখেতকতো আমি এনেকৈ টুপি পিন্ধালোঁ এতিয়া আপুনি যদি বিচাৰিছে আপোনাৰ ফ্ৰেণ্ডছ কালিগছ ৰিলেটিভছ কাজনছ কাৰোবাক টুপি পিন্ধাব লাগে তেতিয়াহ'লে তেখেতৰ নাম আৰু নম্বৰ আপুনি মোক পঠিয়াই দিয়ক DM কৰি ইটছ RJ পল্লৱী অন ইনষ্টা এণ্ড FB আৰু বাকী তেখেতক ৰেড টুপি কেনেকৈ পিন্ধাব লাগে সেইটো আপুনি মোৰ হাতত এৰি দিয়ক চাই থাকিব শুনি থাকিব ছুপাৰ হিটছ 93.5 ৰেড FM বজাতে ৰহো सबका कटेगा